নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত 12 জুলাইৰ পৰা 18 জুলাইলৈকে যিখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে বিশেষকৈ যিখিনি এক্সাম ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আছে সেইসমূহ এই ভিডিঅ'টোত আলোচনা কৰিম তাৰ লগতে আসাম বাজেটৰ ওপৰতো আমি এই ভিডিঅ'টোত আলোচনা কৰিম যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব তাৰ লগতে আপুনি যদি আসাম হিষ্ট্ৰী এখন অবজেক্টিভ কিতাপ বিচাৰিছে এই কিতাপখন ল'ব পাৰে এখন ই-বুক হয় ইয়াত 850টা কোৱেশ্যন কেৱল আসাম হিষ্ট্ৰী ইনক্লুড কৰা হৈছে আৰু গোটেই কোৱেশ্যনখিনি ক্ৰনলজিক্যাল ৱাইজ সজোৱা হৈছে অৰ্থাৎ প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰি মডাৰ্ণ হিষ্ট্ৰী অফ আসামলৈকে যিখিনি আসাম হিষ্ট্ৰী ইম্পৰ্টেণ্ট কোৱেশ্যন হ'ব পাৰে গোটেই কোৱেশ্যনখিনি ইয়াত ইনক্লুড কৰা হৈছে তাৰ লগতে 2009 ৰ পৰা 2018 লৈকে এপিএসসি এক্সামত অহা আসাম হিষ্ট্ৰী গোটেই কোৱেশ্যনখিনি ইয়াতে ইনক্লুড আছে প্ৰিলিমছ আৰু মেইনছত যিমানবিলাক আসাম হিষ্ট্ৰীৰ ওপৰত কোৱেশ্যন আহিছে সেইসমূহ ইয়াতে ইনক্লুড কৰা হৈছে সো আমি প্ৰথমতে আলোচনা কৰিম বাজেটৰ ওপৰত বাজেটৰ হাইলাইটছৰ ওপৰত আলোচনা কৰিম ইয়াত কি ইম্পৰ্টেন্স আছে বা কিহৰ ওপৰত বেছিকৈ জোৰ দিছে সেই বিষয়ে আলোচনা কৰিম প্ৰথমতে চাওঁ আহক যে টোটেল এবাৰ বাজেট কিমান হয় টোটেলৰ বাজেট এমাউণ্ট হৈছে 1,07,556 crore rupees এইটো হৈছে অসমৰ বাজেটৰ এই বছৰৰ টোটেল এক্সপেণ্ডিচাৰ নাও বাজেটৰ দুটা বস্তু ইনক্লুড থাকে এটা হৈছে ৰিসিপ্ট আৰু এটা হৈছে এক্সপেণ্ডিচাৰ ৰিসিপ্ট মানে হৈছে প্ৰাপ্তি আৰু এক্সপেণ্ডিচাৰ মানে হৈছে ব্যয় এই প্ৰাপ্তিখিনি বিভিন্ন উৎসৰ পৰা চৰকাৰে সংগ্ৰহ কৰিব যেনেকৈ কৰ হওক বা অনাকৰ যিবিলাক উৎস আছে সেইবিলাকৰ পৰা চৰকাৰে সংগ্ৰহ কৰিব আৰু বিভিন্ন উৎসত চৰকাৰে খৰচ কৰিব টোটেল এক্সপেণ্ডিচাৰ এমাউণ্ট কিমান 1,07,556 crore rupees নাও আপোনালোকৰ কাৰণে মই অকণমান এটা কুৱেশ্যন ৰাখিম যে আমাৰ যিখন বাজেট আছে সেইখন হৈছে ডেফিচিট বাজেট বাজেট সাধাৰণতে তিনি প্ৰকাৰ থাকে এখন হৈছে ডেফিচিট বাজেট দুই নম্বৰখন হৈছে সাৰপ্লাস বাজেট আৰু তিন নম্বৰখন হৈছে বেলেন্স বাজেট সো আমাৰ যিখন বাজেট আছে সেইখন ডেফিচিট বাজেট ইয়াত যদি আপোনালোকে চাই তেতিয়াহ'লে টোটেল ৰিসিপ্ট আছে 1,07,317 অৰ্থাৎ এক্সপেণ্ডিচাৰ যিটো এমাউণ্ট আছে তাতকৈ ৰিসিপ্টটো কম বা প্ৰাপ্তিটো কম চৰকাৰে বিভিন্ন উৎসৰ পৰা কমকৈ সংগ্ৰহ কৰিব কিন্তু তাতকৈ বেছিকৈ খৰচ কৰিব এইটো হৈছে ডেফিচিট বাজেট নাও সাৰপ্লাস বাজেট মানে হৈছে যেতিয়া চৰকাৰে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা পইচাতকৈ কমকৈ খৰচ কৰিব তেনেকুৱা ধৰণৰ বাজেটক কোৱা হয় সাৰপ্লাস বাজেট ঠিক আছে আৰু একেবাৰে শেষৰখন বাজেট হৈছে বেলেন্স বাজেটত যিমানখিনি পইচা ৰাইজৰ পৰা সংগ্ৰহ কৰি বিভিন্ন উৎসৰ জৰিয়তে সিমানখিনি এমাউণ্টৰে এক্সপেণ্ডিচাৰ হয় সো আমাৰ যিখন বাজেট আছে সেইখন ডেফিচিট বাজেট কিন্তু মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ আপোনালোকে তলত কমেণ্ট কৰিব যে আমাৰ ভাৰতবৰ্ষৰ নিচিনা এখন উন্নয়নশীল ৰাষ্ট্ৰ বা অসমৰ নিচিনা এখন উন্নয়নশীল ৰাজ্যৰ কাৰণে কোন প্ৰকাৰৰ বাজেট বনোৱাটো বেছি ভাল ডেফিচিট বাজেট অসমীয়াত যাক কোৱা হয় ঘাটি বাজেট ডেফিচিট বাজেট ভাল হ'ব নে সাৰপ্লাস বাজেট যাক কোৱা হয় ৰাহি বাজেট এইটো ভাল হ'ব নে বেলেন্স বাজেট বা সম বাজেট য'ত ৰিসিপ্ট আৰু এক্সপেণ্ডিচাৰ সমান থাকে অৰ্থাৎ প্ৰাপ্তি আৰু এক্সপেণ্ডিচাৰ বা ব্যয় সমান থাকে চৰকাৰে কোন প্ৰকাৰৰ বাজেট প্ৰস্তুত কৰিলে ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশ বা অসমৰ নিচিনা উন্নয়নশীল ৰাজ্য লাভৱান হ'ব আপোনালোকে তলত কমেণ্ট কৰিব নেক্সট আমি ডিসকাস কৰোঁ এই বাজেটৰ হাইলাইটৰ ওপৰত ফাৰ্ষ্টটো যদি চাওঁ তেতিয়াহ'লে চিফ মিনিষ্টাৰ কোভিড ৰিলিফ স্কিম এই বিষয়ে আমি আগতে ডিসকাস কৰিছিলোঁ চৰকাৰে চিফ মিনিষ্টাৰ কোভিড ৰিলিফ স্কিমৰ জৰিয়তে পৰিয়ালৰ যদি এজন বা তাতকৈ বেছি ব্যক্তি কোভিড-19ৰ কাৰণে মৃত্যু হৈছে তেতিয়াহ'লে 1 লাখ টকা এটা সাহায্য হিচাপে দিব ঠিক আছে মই থুলমূলকৈ আলোচনা কৰি যাম বাজেটৰ ওপৰত কাৰণ এই ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে পিছফালে আমি কাৰেণ্ট এফেয়াৰ্ছখিনিও যিহেতু ডিসকাস কৰিম নেক্সট আছে প্ৰভাইডিং এমপ্লয়মেণ্ট ফৰ ইকনমিক গ্ৰোথৰ কাৰণে 1 লাখ চাকৰি দিম বুলি তেওঁলোকে ঠিক কৰিছে 1 লাখ ভেকেঞ্চি অলৰেডি উলিওৱা হৈছে আৰু সেইখিনি সোনকালে ফিল আপ কৰিব বুলি তেওঁলোকে ঠিক কৰিছে ইয়াতে পুলিচ বেটেলিয়ন 10টা নতুনকৈ খোলাৰ কথা ঠিক কৰিছে আৰু 48টা বেলেগ ডিপাৰ্টমেণ্টত অন্য ভেকেঞ্চিসমূহ তেওঁলোকে ফিল আপ কৰিম বুলি ঠিক কৰিছে নেক্সট যদি আমি চাওঁ আসাম মাইক্ৰ' ফাইনেন্স ইনিচিয়েটিভ এণ্ড ৰিলিফ স্কিম মাইক্ৰ' ফাইনেন্সৰ ওপৰত তেওঁলোকে বিভিন্ন সাহায্য দিম বুলি ঠিক কৰিছে ইলেকশ্যনৰ আগতো তেওঁলোকে ঘোষণা কৰিছিলে আৰু এতিয়া বাজেটৰ জৰিয়তে সেইসমূহ প্ৰদান কৰিম বুলি ঠিক কৰিছে সাধাৰণতে মিনিষ্টাৰ বা এমএলএ সমূহে ইলেকশ্যনৰ আগত যিবিলাক ঘোষণা কৰে সেইসমূহ যদি বাজেটত নধৰে তেতিয়াহ'লে কিন্তু সেইসমূহ ৰাইজক প্ৰদান কৰিব নোৱাৰে যিবিলাক ঘোষণা কৰে আমুক কৰিম তামুক কৰিম বুলি সেইসমূহ বাজেটত ধৰিলেহে তেওঁলোকে দিব পাৰিব বা ৰাইজক প্ৰভাইড কৰিব পাৰিব সো মাইক্ৰ' ফাইনেন্স যি লোন ৰেহাই কৰাৰ কথা আছিলে বাজেটত সেই বিষয়ে ধৰিছে তিনিটা কেটেগৰীত চৰকাৰে সাহায্য প্ৰদান কৰিব ইচ্ছা কৰিলে আপোনালোকে পঢ়ি ল'ব পাৰে কাৰণ এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় নেক্সট অৰুণোদয় স্কিমৰ ওপৰত যদি চাওঁ তেতিয়াহ'লে এবছৰত এটা মাহ অৰুণোদয় মাহ হিচাপে চেলিব্ৰেট কৰা হ'ব বা অবজাৰ্ভ কৰা হ'ব এই স্কিমৰ জৰিয়তে যিসকল লাভান্বিত হয় বা সুবিধা পায় সেইসকলৰ ঘৰত অৰুণোদয় এটা লগো লগোৱা থাকিব আউটছাইড বেনিফিচিয়াৰিজ হোম ঘৰৰ আগফালে লগো লগাইছেনে সেইটোতো এক্সামত নোসোধে তথাপি মই অকণমান কৈ গৈছোঁ যিহেতু আমি স্কিমটোৰ ওপৰত ডিছকাছ কৰি আছোঁ সো মান্থলি যিটো সাহায্য আছিলে সেইটো 830 টকা আগতে আছিলে কিন্তু এতিয়া কি কৰিছে 1000 টকালৈ ইনক্ৰিজ কৰা হৈছে ঠিক আছে ইয়াৰ টোটেল বাজেট হৈছে
1800 কোটি টকা নেক্সট যদি চাওঁ ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট টু বি ছেট আপ চৰকাৰে এটা নতুন বিভাগ সংযোজন কৰা ঠিক কৰিছে থলুৱা বিশ্বাস আৰু সংস্কৃতিৰ ওপৰত বিশেষকৈ ইয়াৰ তিনিটা ডিপাৰ্টমেণ্ট এডিশ্যনেলি তেওঁলোকে এড কৰিব আৰু ইয়াৰ টোটেল বাজেট হৈছে 100 crore rupees যিবিলাক আমাৰ থলুৱা বিশ্বাস আছে বা যিবিলাক সংস্কৃতি আছে পুৰণি সংস্কৃতিবিলাক জীয়াই ৰাখিবৰ কাৰণে এই ডিপাৰ্টমেণ্টটো নতুনকৈ এড কৰাৰ সিদ্ধান্ত লৈছে নেক্সট স্মাৰ্টফোনছ টু ক্লাছ 9 and 10 ষ্টুডেণ্টছ অফ গভৰ্ণমেণ্ট স্কুল গভৰ্ণমেণ্ট স্কুলত পঢ়াসকলৰ দিন পুৰা ভাললৈ আহিছে স্মাৰ্টফোন পাব ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টে যিহেতু বহুতো গভৰ্ণমেণ্ট স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীয়ে অনলাইনৰ যিবিলাক ক্লাছ হৈ আছে সেইসমূহত তেওঁলোকে অংশগ্ৰহণ কৰিব পৰা নাই বা ফেমিলি কণ্ডিশ্যন ইমান ভাল নহয় তেওঁলোকক যে এটা স্মাৰ্টফোন যোগান দিব পাৰিব সেইকাৰণে গভৰ্ণমেণ্টে ৰিচেণ্টলি এই ইনিচিয়েটিভ লৈছে যে ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টক বিশেষকৈ যিবিলাক গভৰ্ণমেণ্ট স্কুলৰ ষ্টুডেণ্ট আছে সেইসকলক স্মাৰ্টফোন প্ৰদান কৰিব যাতে তেওঁলোকে অনলাইন এডুকেশ্যনৰ বেনিফিট ল'ব পাৰে প্ৰতিটো বস্তুৰ এটা পজিটিভ আৰু নিগেটিভ ছাইড থাকে ইয়াৰো কিছুমান পজিটিভ আৰু কিছুমান নিগেটিভ ছাইড এফেক্ট থাকিবই চ' আমি যে প্ৰতিবাৰে নিগেটিভটোৱে চাম সেইটো নহয় কিছুমান পজিটিভ ছাইনো ইয়াত থাকে চ' আপোনালোকে তলত কমেণ্ট কৰিব পাৰে যিহেতু ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টক স্মাৰ্টফোন দিয়া হ'ব ইয়াৰ পৰা তেওঁলোক লাভৱান হ'ব নে ইয়াৰ জৰিয়তে এটা বেয়া এফেক্টে তেওঁলোকৰ হ'ব পাৰে তলত আপোনালোকে কমেণ্ট কৰিব পাৰে এই স্কিমটোৰ ওপৰত আপোনালোকে কি ভাবে সেই বিষয়ে জনাব পাৰে বিশেষকৈ চ' তামোলপুৰ ইজ প্ৰপ'জড টু বি ক্ৰিয়েটেড এ নিউ ডিষ্ট্ৰিক্ট অসমত বৰ্তমান 34খন ডিষ্ট্ৰিক্ট আছে যিটো বজালি নতুনকৈ সংযোজন কৰা হৈছিলে আৰু তামোলপুৰ বুলি এখন নতুন ডিষ্ট্ৰিক্ট আহি আছে এতিয়ালৈকে ঘোষণা হোৱা নাই এখনক এড কৰিব বুলি তেওঁলোকে ঠিকে কৰিছে বৰ্তমান বাক্সা ডিষ্ট্ৰিক্টত আছে তামোলপুৰ বৰ্তমান BTCৰ আণ্ডাৰ 4খন জিলা আছে কোকৰাঝাৰ চিৰাং ওদালগুৰি আৰু বাক্সা যদি এই তামোলপুৰখন নতুনকৈ ডিষ্ট্ৰিক্ট ঘোষণা হয় তেতিয়াহ'লে টোটেল 5খন হৈ যাব আৰু এখন যিহেতু ইয়াত এড হ'ব BTCৰ আণ্ডাৰত চ' এতিয়ালৈকে হোৱা নাই যদি হয় মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাম বৰ্তমান জিলা আছে 34খন নেক্সট চিফ মিনিষ্টাৰ্ছ শিশু সেৱা স্কিম এই বিষয়ে আমি ডিছকাছ কৰিছিলোঁ যে যিসকল ল'ৰা ছোৱালীয়ে তেওঁলোকৰ মাক দেউতাকক COVID-19ৰ কাৰণে হেৰুৱালে বিশেষকৈ ক'ভিডৰ কাৰণে হেৰুৱালে 15 বছৰ তলৰসকলক মান্থলি 3,500 টকাকৈ প্ৰদান কৰা হ'ব আৰু এটা এমাউণ্ট 7,81,200 rupees এই এমাউণ্টটো ফিক্সড ডিপজিট কৰি দিয়া হ'ব আৰু বেংকে তেওঁলোকক 3500 টকাকৈ দি থাকিব মাহে মাহে এই স্কিমটোৰ নাম হৈছে চিফ মিনিষ্টাৰ্ছ শিশু সেৱা স্কিম মনত ৰাখিব নেক্সট চিফ মিনিষ্টাৰ্ছ উইডো ছাপোৰ্ট স্কিম এই স্কিমৰ জৰিয়তে COVID-19ৰ কাৰণে যিসকল মহিলা বিধৱা হ'ল তেওঁলোকৰ কাৰণেও সাহায্য আগবঢ়াব আমি এই বিষয়ে ডিছকাছ কৰিছিলোঁ আগৰ ভিডিঅ'সমূহত চ' বেছিকৈ ইয়াৰ ওপৰত আৰু আলোচনা কৰি নাথাকোঁ নেক্সট যদি চাওঁ 5খন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ তেওঁলোকে ঠিক কৰিছে এই যিবিলাক স্কিম আছে ইলেকশ্যনৰ আগত নাইবা চিফ মিনিষ্টাৰ দায়িত্ব লোৱাৰ পিছত হয়তো আপোনালোকে শুনিছে কিন্তু বাজেটত যদি নধৰে স্কিমবিলাক তেওঁলোকে ৰাইজক প্ৰদান কৰিব নোৱাৰিব চ' বাজেটত ধৰিছে স্কিমবিলাক 5খন নতুন মেডিকেল কলেজ স্থাপন কৰা ঠিক কৰিছে গোলাঘাট ধেমাজি মৰিগাঁও বঙাইগাঁও আৰু তামোলপুৰ এইখিনি ঠাইত 5খন নতুন মেডিকেল কলেজ স্থাপন কৰা ঠিক কৰিছে আৰু তাৰ লগতে এখন ষ্টেট ইউনিভাৰ্চিটি স্থাপন কৰা ঠিক কৰিছে কাৰ্বি আংলঙত এখন নতুন ষ্টেট ইউনিভাৰ্চিটি স্থাপন কৰা ঠিক কৰিছে আৰু বহুত পচিবিলিটি আছে যে যিখন ডিফু গভৰ্ণমেণ্ট কলেজ আছে সেইখনকে ষ্টেট ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰিব পাৰে নেক্সট আছগড় ৱাইল্ড লাইফ চেঞ্চুৰী টু বি ডিক্লেয়াৰ্ড ইন গোৱালপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা ডিষ্ট্ৰিক্টত এখন নতুন ৱাইল্ড লাইফ চেঞ্চুৰী ঘোষণা হ'ব পাৰে চ' বাজেটত তেওঁলোকে ধৰিছে যে আছগড় ৱাইল্ড লাইফ চেঞ্চুৰী সোনকালে ঘোষণা হ'ব তাৰ লগতে কিছুমান ড্ৰোনৰ সহায়ত যিবিলাক পাহাৰীয়া অঞ্চল আছে সেই পাহাৰীয়া অঞ্চলবিলাকৰ মাটি তেওঁলোকে চেক কৰিব যে তাত কোনোবাই বেদখল কৰিছে নেকি সেই বেদখল চেক কৰিবৰ কাৰণে কিছুমান ড্ৰোন ডিপ্লয় কৰা হ'ব নেক্সট যদি চাওঁ ওৰাং নেশ্যনেল পাৰ্কক আৰু এক্সটেণ্ড কৰাৰ তেওঁলোকে ডিচিশ্যন লৈছে যি ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক আছে সেই ওৰাং নেশ্যনেল পাৰ্কৰ মাটি বা এৰিয়া আৰু এক্সটেণ্ড কৰাৰ সিদ্ধান্ত তেওঁলোকে ঠিক কৰিছে বাজেটৰ জৰিয়তে নেক্সট 10 পুলিচ বেটেলিয়ন টু বি ছেট আপ এট 10 লোকেশ্যনছ এই বিষয়ে আমি ডিছকাছ কৰিছিলোঁৱে 10টা নতুন পুলিচ বেটেলিয়ন স্থাপন কৰাৰ ডিচিশ্যন লৈছে চ' ইয়াত বহুত ভেকেঞ্চি ওলোৱাৰ চান্স আছে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক আৰু আমাৰ চেনেলত ভিডিঅ'সমূহ দি আছোঁ সেইসমূহেও আপোনালোকক নিশ্চয় সহায় কৰিব আহক আমি কুৱেশ্যনখিনি ডিছকাছ কৰোঁ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 1 যিহেতু দেওবাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কুইজসমূহ ডিছকাছ কৰি আছোঁ চ' আমি কুইজসমূহ আলোচনা কৰি লওঁ হুইচ টিম হেজ ওন দ্য কোপা আমেৰিকা 2021 আপোনালোকে হয়তো সকলোৱে জানে যিসকল বিশেষকৈ মেছি ফেন আছে তেওঁলোকেতো ফুটবল খেলখনো চাইছে চ' কোপা আমেৰিকা 2021ৰ ফাইনেল খেলখনত কোন জিকিলে যিখিনি অপশ্যন আছে ডি অপশ্যনটো কাৰেক্ট হ'ব আৰ্জেণ্টিনা ফাইনেলত জিকা মানে কাপটো জিকিলে চ' কোপা আমেৰিকা 2021 কোনটো দলে জিকিলে অপশ্যন ডিটো কাৰেক্ট হ'ব আৰ্জেণ্টিনা নেক্সট 2 নম্বৰ কুৱেশ্যনটো চাওঁ ৱৰ্ল্ড পপুলেশ্যন ডে ইজ অবজাৰ্ভড এভৰি ইয়েৰ অন প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় অসম চৰকাৰৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যসমূহে পপুলেশ্যন কণ্ট্ৰলৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে চ' আমি জনাটো দৰকাৰ যে ৱৰ্ল্ড পপুলেশ্যন ডে কেতিয়া অবজাৰ্ভ কৰা হয় যিখিনি অপশ্যন দিয়া আছে এই অপশ্যনটো কাৰেক্ট হ'ব 11 জুলাই 11 জুলাই তাৰিখে বিশ্ব
জনসংখ্যা দিৱস হিচাপে পালন কৰা হয় কেতিয়া 11 জুলাই নেক্সট ইয়াৰ পিছৰ কোৱেশ্চন চাওঁ কোৱেশ্চন নম্বৰ 3 ইন হুইচ ষ্টেট ইণ্ডিয়াছ ফাৰ্ষ্ট ক্ৰিপ্টোগ্ৰাফিক গাৰ্ডেন হেজ বিন ইনগ্ৰেটেড কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম ক্ৰিপ্টোগ্ৰাফিক বাগিচা উদ্বোধন কৰা হৈছে যিখিনি অপচন দিয়া আছে তাৰ ভিতৰত বি অপচনটো কাৰেক্ট হ'ব উত্তৰাখণ্ড তো আপোনালোকে ভাবিছে যে এইখন কি বাগিচা আমি জেনেৰেল যিবিলাক বাগিচা দেখি আছোঁ যেনেকুৱা ধৰণৰ এখন নহয় জেনেৰেলি যিবিলাক বীজ উৎপাদন নকৰা বা ফুল নোহোৱা উদ্ভিদ আছে যেনেকৈ ধৰি লওক খেলাই হ'ব পাৰে তেনেকুৱা ধৰণৰ এখন বাগিচা এই বাগিচাখনত সৰু সৰু গছে দেখিব আপোনালোকে যিবিলাক গছত কোনো ধৰণৰ বীজ উৎপন্ন নহয় বা ফুল নহয় তেনেকুৱা এখন বাগিচা ৰিচেণ্টলি উদ্বোধন কৰিছে ক'ত উত্তৰাখণ্ডত আৰু উত্তৰাখণ্ডৰ কেপিটেল হৈছে ডেৰাডুন এইখনৰ এটা ইম্পৰ্টেণ্ট কথা জানিবলগীয়া আছে যে উত্তৰাখণ্ডৰ দুখন কেপিটেল আছে কেতিয়াবা এইটো প্ৰশ্নত সোধে এখন হৈছে সামাৰ কেপিটেল এখন হৈছে উইণ্টাৰ কেপিটেল ডেৰাডুন হৈছে উত্তৰাখণ্ডৰ উইণ্টাৰ কেপিটেল ঠিক আছে এইটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় গভৰ্ণমেণ্ট এক্সামত আহিছে আগতেও যে ডেৰাডুন হৈছে উত্তৰাখণ্ডৰ উইণ্টাৰ কেপিটেল আৰু গেৰচেন হৈছে সামাৰ কেপিটেল মনত ৰাখিব যদি স্ক্ৰীনশ্বট ল'বলৈ হয় আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 4 হুইচ ষ্টেট will organize the Khelo India Youth Games 2021 in February 2022. Khelo India Youth Games 2021 যি 2022 হ'বগে কোভিডৰ কাৰণে এবছৰ কিছুমান পিছুৱাই গৈছে যেনেকৈ ফুটবলৰ ইউৰো কাপ 2020 হৈছেগে 2021ত আৰু কোন জিকিলে ইটালী ঠিক আছে So which state will organize the Khelo India Youth Games 2021 in February 2022 কেতিয়া হ'ব এইটো মনত ৰাখি থ'ব যিখিনি অপচন আছে এই অপচনটো কাৰেক্ট হ'ব হাৰিয়ানা খেলো ইণ্ডিয়া ইয়থ গেম 2021 ক'ত হ'ব হাৰিয়ানাত হ'ব 2022 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব হাৰিয়ানাত ঠিক আছে নেক্সট 5 নম্বৰ কোৱেশ্চন চাওঁ হুইচ অফ দ্য ফলোইং ষ্টেট টু ক্ৰিয়েট নিউ ডিপাৰ্টমেণ্ট ফৰ ইণ্ডিজিনিয়াছ ফেইথ এণ্ড কালচাৰ কোনখন ৰাজ্যত থলুৱা বিশ্বাস আৰু সংস্কৃতিৰ বাবে নতুন বিভাগ সৃষ্টি কৰিব ৰিচেণ্টলি আমি বাজেটৰ টপিকসমূহ ডিছকাছ কৰি থাকোঁতে এই বিষয়ে আলোচনা কৰি গৈছিলোঁ তো ইয়াৰ যিখিনি অপচন আছে বি অপচনটো কাৰেক্ট হ'ব আসাম অসমত নতুনকৈ থলুৱা বিশ্বাস আৰু সংস্কৃতিৰ বাবে এটা নতুন বিভাগ সৃষ্টি কৰিব ঠিক আছে এইটো বাজেটত যেহেতু লৈছে সো এইটো নিশ্চয় সৃষ্টি হ'ব নেক্সট 6 নম্বৰ কোৱেশ্চন চাওঁ হুইচ অফ দ্য ফলোইং ষ্টেট হেজ টাইড আপ উইথ দ্য নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড ফৰ ইঞ্চুৰিং হিমালয়ান ইয়াক এইটো এটা ইয়াকৰ প্ৰজাতি সো এই ইয়াকৰ প্ৰজাতিটোৰ ইঞ্চুৰেঞ্চৰ কাৰণে কোনখন ৰাজ্যই নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ লগত টাই আপ কৰিছে যিখিনি অপচন আছে বি অপচনটো কাৰেক্ট হ'ব অৰুণাচল প্ৰদেশে ৰিচেণ্টলি তেওঁলোকৰ ৰাজ্যত পোৱা হিমালয়ান ইয়াকৰ ইঞ্চুৰেঞ্চৰ কাৰণে নেশ্যনেল ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ লগত টাই আপ কৰিছে অৰুণাচল প্ৰদেশে মনত ৰাখিব নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোইং ষ্টেট হেজ লঞ্চড এ পপুলেশ্যন পলিচি ডেট এইমছ টু ইনচেণ্টিভাইজ কাপলছ হু ডু নট হেভ মোৰ দেন 2 বেবিজ দুটা ল'ৰা ছোৱালী বা দুটা ল'ৰা ছোৱালীতকৈ কমকৈ থকা দম্পতীৰ কাৰণে কোনখন ৰাজ্যই এটা পলিচি হাতত লৈছে তেওঁলোকক কিছুমান ইনচেণ্টিভ দিব সো যিখিনি অপচন আছে ডি অপচনটো কাৰেক্ট হ'ব উত্তৰ প্ৰদেশে ৰিচেণ্টলি দুটাতকৈ কম বা দুটা ল'ৰা ছোৱালী থকা দম্পতীক কিছুমান ইনচেণ্টিভ দিব এইটোৱে পপুলেশ্যন কণ্ট্ৰলটোত অলপ হ'লেও হেল্প কৰিব জেনেৰেলি চৰকাৰ এখনে ডমিনেট কৰিবলৈ বা পপুলেশ্যন কণ্ট্ৰল কৰাটো ইজি নহয় সো কিছুমান ইনচেণ্টিভৰ জৰিয়তে এনেদৰে যদি এৱাৰনেছ ক্ৰিয়েট কৰা হয় তেতিয়া বেছি সুবিধা হয় নেক্সট 8 নম্বৰ কুৱেশ্যন চাওঁ হু এমং দ্য ফলোইং হেজ বিকাম নেপালছ প্ৰাইম মিনিষ্টাৰ ফৰ দ্য 5th টাইম নেপালৰ আগৰ প্ৰাইম মিনিষ্টাৰ আপোনালোকে শুনি আছিলে কেপি অলি আছিলে নেপালৰ প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈছে শ্বেৰ বাহাদুৰ দেওবা এওঁ হৈছে নেপালৰ ৰিচেণ্ট প্ৰাইম মিনিষ্টাৰ আমাৰ একেবাৰে ওচৰতে লাগি থকা এখন ৰাষ্ট্ৰ সো আমি এওঁলোকৰ PM কোন হৈছে বা তেওঁলোকৰ দেশতো কি হৈ আছে সেই বিষয়ে জনাটো উচিত হু এমং দ্য ফলোইং হেজ বিকাম নেপালছ প্ৰাইম মিনিষ্টাৰ ফৰ দ্য 5th টাইম এওঁ 5 নম্বৰবাৰ হৈছে আগতে 4 নম্বৰবাৰ আছিল আৰু এইবাৰ যিহেতু প্ৰাইম মিনিষ্টাৰ হ'ল 5 নম্বৰবাৰৰ কাৰণে এওঁ প্ৰাইম মিনিষ্টাৰ হৈছে শ্বেৰ বাহাদুৰ দেওবা নেক্সট 9 নম্বৰ কুৱেশ্যন চাওঁ হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি চিলেক্টেড ফৰ জাজিং দ্য জিমনাষ্টিক্স কম্পিটিশ্যন অফ দ্য অলিম্পিক গেমছ জাপানৰ টকিঅ'ত হোৱা অলিম্পিক গেমৰ জিমনাষ্টিক প্ৰতিযোগিতাৰ বাবে বিচাৰক হিচাপে ভাৰতৰ কোনজন চিলেক্ট হৈছে যিখিনি অপচন আছে বি অপচনটো কাৰেক্ট হ'ব দীপক কাব্ৰা এওঁ জিমনাষ্টিকৰ যি প্ৰতিযোগিতা হ'ব তাত জাজ কৰিব সো ভাৰতৰ কাৰণেও বহুত এটা ভাল খবৰ আৰু দীপক কাব্ৰা তেওঁৰ কাৰণে কিমান এটা ভাল খবৰ হ'ব পাৰে ভাবি চাওক তেওঁৰ নিজৰ জীৱনত যেহেতু অলিম্পিক গেমছ খেলিব নোৱাৰিলে নিজৰ বিভিন্ন অসুবিধাৰ কাৰণে অলিম্পিক্স গেম তেওঁ খেলিব নোৱাৰিছিলে কিন্তু এতিয়া এজ এ জাজ তেওঁ অলিম্পিক গেমত ভাগ ল'ব নেক্সট 10 নম্বৰ কুৱেশ্যন চাওঁ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণ হেজ লঞ্চড ভীম UPI QR বেছড পেমেণ্টছ ইন হুইচ কাউণ্ট্ৰি বুলিও কেতিয়াবা সুধিব পাৰে এক্সামত সো ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে কি কৰিছে ৰিচেণ্টলি ভূটানত আমাৰ যি ভীম UPI QR বেছড পেমেণ্ট ছিষ্টেম আছে সেইটো লঞ্চ কৰিছে
ভূটানৰ চৰকাৰে ভাৰতৰ যিটো ভীম UPI QR বেছড পেমেণ্ট ছিষ্টেম আছে ভীম এপ বুলি কওঁ আমি জেনেৰেলি ভীম এপ বুলি কোৱা হয় চ' সেইটো ব্যৱহাৰৰ কাৰণে তেওঁলোকে ৰিকুৱেষ্ট কৰিছিলে আৰু ৰিচেণ্টলি এইটো তাত লঞ্চ হৈছে ভূটানত ঠিক আছে ভাৰতৰ এপ হয় এইটো নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 11 হুইচ কোম্পানী উইল কনষ্ট্ৰাক্ট ইণ্ডিয়াছ লাৰ্জেষ্ট ছ'লাৰ পাৱাৰ ইন কাটছ ৰিজন ইন গুজৰাটত কোনটো কোম্পানীয়ে ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি উদ্যান নিৰ্মাণ কৰিব এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় যিহেতু বৰ্তমান সময়ত পাৱাৰৰ কাৰণে স্কাৰচিটি হৈ থাকে ভাৰতৰ প্ৰতিখন ৰাজ্যতে নাটনি দেখা যায় পাৱাৰৰ কাৰণে অন্য যিবিলাক ৰিচোৰ্চৰ পৰা পাৱাৰ প্ৰডাকশ্যন হয় সেইবিলাক ৰিনিউৱেবল নহয় আৰু ৰিচেণ্টলি NTPC যাৰ ফুল ফৰ্ম হৈছে নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেশ্যন শ্বৰ্টত কি বুলি কোৱা হয় NTPC এইটো আমাৰ ৰেলৱে NTPC নহয় আকৌ ই সৌৰশক্তি উৎপাদনৰ কাৰণে গুজৰাটত এটা ডাঙৰ উদ্যান নিৰ্মাণ কৰিছে চ' এইটো ভাৰতৰ সৰ্ববৃহৎ সৌৰশক্তি উদ্যান হ'ব এখন নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 12 হু হেজ বিন এপইণ্টেড এজ দ্য লিডাৰ অফ দ্য হাউচ ইন ৰাজ্যসভাৰ সদনত নেতা হিচাপে ৰিচেণ্টলি কাক নিযুক্তি দিয়া হৈছে যিখিনি অপশ্যন আছে এই অপশ্যনটো কাৰেক্ট হ'ব পীয়ুষ গোৱেল দেৱক ৰিচেণ্টলি ৰাজ্যসভাৰ সদনৰ নেতা হিচাপে নিযুক্তি দিয়া হৈছে নেক্সট 13 নম্বৰ কুৱেশ্যন চাওঁ কেবিনেট এপ্ৰুভছ কণ্টিনিউৱেশ্যন অফ চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম নেশ্যনেল আয়ুষ মিছন ফৰ ৰিচেণ্টলি মই এটা ভিডিঅ' দিছিলোঁ নেশ্যনেল আয়ুষ মিছনৰ ওপৰত আপোনালোকে যদি চোৱা নাই চাব পাৰিব আৰু সৰ্বানন্দ সোণোৱালক যিহেতু ইউনিয়ন মিনিষ্ট্ৰীৰ দায়িত্ব দিছে এই কুৱেশ্যনটো মই সেইকাৰণে পিক কৰিছোঁ ৰিচেণ্টলি কেবিনেটে 5 বছৰৰ কাৰণে এই নেশ্যনেল আয়ুষ মিছন এক্সটেণ্ড কৰিছে 2026লৈকে আমি এই বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু আয়ুষ মিনিষ্টাৰ কোন হয় ইউনিয়ন মিনিষ্টাৰ হৈছে সৰ্বানন্দ সোণোৱাল নেক্সট ইয়াৰ পিছৰ কুৱেশ্যন চাওঁ কুৱেশ্যন নম্বৰ 14 দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হেজ ইম্প'জড ৰেষ্ট্ৰিকশ্যন অন ৰিজাৰ্ভ বেংকে ৰিচেণ্টলি এটা ATM কাৰ্ড ডেবিট কাৰ্ড এনেকুৱা আপোনাৰ কোম্পানীক বেন কৰিছে অৰ্থাৎ তেওঁলোকে এটা নিৰ্দিষ্ট টাইম পিৰিয়ডৰ পিছত আৰু নতুন কাষ্টমাৰ এড কৰিব নোৱাৰিব সেইটো হৈছে মাষ্টাৰ কাৰ্ড আপোনালোকৰ হাততো হয়তো মাষ্টাৰ কাৰ্ডৰ ATM কাৰ্ড বা ক্ৰেডিট কাৰ্ডো কাৰোবাৰ হাতত থাকিব পাৰে চ' মাষ্টাৰ কাৰ্ড হৈছে ৰুপে বা ভিজা বা এনেকুৱা ধৰণৰ এটা কোম্পানী চ' ৰিচেণ্টলি ৰিজাৰ্ভ বেংকে মাষ্টাৰ কাৰ্ডক নতুন কাষ্টমাৰ এড কৰিবৰ কাৰণে বাধা আৰোপ কৰিছে বা তেওঁলোকক নিষেধাজ্ঞা আৰোপ কৰিছে যিহেতু এইটো ভাৰতৰ কোম্পানী নহয় ৰুপেটো হৈছে ইণ্ডিয়ান কোম্পানী ৰুপেৰ জৰিয়তে আপুনি ইণ্টাৰনেশ্যনেল ট্ৰেঞ্জেকশ্যন কৰিব নোৱাৰিব মাষ্টাৰ কাৰ্ডটো ভাৰতৰ কোম্পানী নহয় সেইকাৰণে চৰকাৰে ইয়াৰ ওপৰত কিছুমান নিষেধাজ্ঞা আনিছে যিখিনি হাতত অলৰেডি কাৰ্ড আছেই তেওঁলোক এফেক্ট নহয় ইয়াৰ পৰা কিন্তু তেওঁলোকে 22 জুলাইৰ পৰা নতুন আৰু কাষ্টমাৰ এড কৰিবলৈ তেওঁলোকে নিষেধাজ্ঞা আৰোপ কৰিছে নেক্সট লাষ্ট কুৱেশ্যনটো চাওঁ সুৰেখা চিক্ৰী পাষ্ট এৱে ৰিচেণ্টলি চি ৱাজ এ অৰ এন যিখিনি অপশ্যন আছে এই অপশ্যন দিয়া আছে TV এংকৰ বি অপশ্যন দিয়া আছে ক্লাছিকেল ছিংগাৰ চি অপশ্যন দিয়া আছে ছিংগাৰ নে ডি অপশ্যন দিয়া আছে এক্ট্ৰেছ চ' যিখিনি অপশ্যন আছে গোটেইখিনিৰ ভিতৰত ডি অপশ্যনটো কাৰেক্ট হ'ব এক্ট্ৰেছ সুৰেখা চিক্ৰী ৰিচেণ্টলি ঢুকাইছে আপোনালোকে হয়তো নিশ্চয় গম পাইছে চ' তেওঁ এগৰাকী এক্ট্ৰেছ আছিলে বিশেষকৈ তেওঁক আপুনি বালিকাবধূ নাইবা বধাই হো ইয়াত দেখিছে চাগে বালিকাবধূ চিৰিয়েলটো বহুতে চাইছে চাগে চ' বালিকাবধূত আছিলে আৰু বধাই হো আৰু কিছুমান ফিল্মতো আছে এওঁ 3 টাইম নেশ্যনেল এৱাৰ্ড উইনাৰ হয় ঠিক আছে লাষ্ট আৰু এটা কুৱেশ্যন থাকি গ'ল 16 নম্বৰ কুৱেশ্যন হু ইজ দ্য কাৰেণ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া যিখিনি অপশ্যন আছে এই অপশ্যনটো কাৰেক্ট হ'ব কে বেণুগোপাল ৰিচেণ্টলি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে কে বেণুগোপাল নাও এটৰ্নি জেনেৰেলনো কি হয় এটৰ্নি জেনেৰেল হৈছে হায়েষ্ট ল অফিচাৰ এইটো মনত ৰাখিব আৰু ৰিচেণ্টলি কাক নিযুক্তি দিয়া হৈছে কে বেণুগোপাল ঠিক আছে আজি আমি কেইটামান কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট টপিকসমূহ ডিছকাছ কৰিলোঁ যিসমূহে আপোনালোকৰ আহি থকা গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও সহায় কৰিব বুলি মই ভাবোঁ যদি ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই অল ছিলেক্ট কৰিব ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাবৰ কাৰণে এই ভিডিঅ'টোত মানে আমি পুনৰ লগ পাম ধন্যবাদ